মার্কেটিং সেন্টার, ইয়াতে লেট্রিন টয়লেটের ব্যবস্থা নাই, তাৰপিছত খোৱা পানীৰ সমস্যা। আমার বাজারের গরিববিলাকে দিয়ে মানে আমার বরগুন আইলে অহা যোৱা কৰাৰ ব্যৱস্থা একেবাৰে বোকাময় অৱস্থা হৈ যায়। গতিকে মই আপোনালোকৰ ওচৰত মই এটা প্ৰতিশ্ৰুতি দিওঁ যে এখন বজাৰত যিখিনি ৰাস্তা আছে গোটেইখিনি ৰাস্তা মই এইটো বছৰৰ ভিতৰত মই পকীকৰণ কৰি দিম ইনশাআল্লাহ। আৰু মই মোৰ ভাতৃ সিৰাজুল সভাপতি, আপোনালোকৰে গাঁও পঞ্চায়তৰ সভাপতি সিৰাজুলক মই আহ্বান জনাম, তুমি এটা টয়লেটের ব্যবস্থা করে দিবা তোমার ফান্ডের পৰা দি দিব ইনশাআল্লাহ। মই কথা দিছি দুটা সমস্যা সমাধান হয়। আৰু এটা কৈছে খোৱা পানীৰ ব্যৱস্থা। খোৱা পানীৰ ব্যৱস্থা মোৰ মামি ইয়াতে আছে গড়েবাৰী আঞ্চলিক পঞ্চায়তৰ উপসভাপতি চন্দ্ৰবন, আপোনালোকৰে ঘৰৰ মানুহ। গতিকে মামি আপুনি খোৱা পানীৰ ব্যৱস্থাটো ইয়াতে আপুনি এটা ব্যৱস্থা কৰি দিব। সেই খবৰত এতিয়া আমি কমিটি গঠন কেনেকৈ কৰিম? এই জাম্বুপাৰা বজাৰখন 7টা গাঁৱে আগুৰি ৰাখিছে। এটা হৈছে জাম্বুপাৰা গাঁও, আনটো হৈছে জাম্বুপাৰা পথাৰ, ভাউৰীয়া পিঠা, কলহিঘাট, তামবন্দি, লাৰুৱাজান আৰু মহিমাৰী চাউথ। আপোনালোকে এই 7টা গাঁৱৰ পৰা দুজন মানুহ বাছনি কৰি দিব। সেই মানুহখিনি কিন্তু মেম্বার হিসাবে আহিব, বজাৰ কমিটিৰ মেম্বার। এই 14জন মানুহ দিব আৰু মই নিজে পাৰ্চনেলি মই কেইজন দিম? 3জন বা 5জন।